চলিব মাটির পাট্টার দাবিত আমার এই আন্দোলন চলিছেই চলিব মাটির পাট্টার দাবিত আমার এই আন্দোলন চলিছেই ভাল পাব কেউ কি কয় আমার মতে দুআষাৰ কথা ক'ব লাগিব মনৰ কথা ক'ব আমাৰ কাৰ্যসূচী লোৱা হৈছে অসমত যিটো অমানৱীয় যিটো উচ্ছেদ অসমত যধে মধে যিটো অমানৱীয় অগণতান্ত্ৰিকভাৱে অসমত উচ্ছেদ কাৰ্য চলাইছে সেই উচ্ছেদ কাৰ্য অনতিপৰ বন্ধ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আজি মুখ্যমন্ত্ৰীলৈ আমি ইয়াৰ আগতে 3বাৰ স্মাৰক পত্ৰ দিলোঁ, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো ধৰণৰ উত্তৰ নিদিয়ে। গতিকে আজি শেষবাৰৰ কাৰণে আমি মুখ্যমন্ত্ৰীক জনাব বিচাৰিছোঁ যে বসুন্ধৰা 2 আৰু বসুন্ধৰা 3 যিবিলাক গুৱাহাটীৰ মানুহে আবেদন কৰিছিল সকলো মানুহক মাটিৰ পট্টা দিয়াৰ কাৰণে আজি মুখ্যমন্ত্ৰীক আমি শেষবাৰৰ স্মাৰক পত্ৰ দিব আহিছোঁ। আপোনালোকে গম পাইছে যে অসমত আজি যিটো অমানৱীয় অগণতান্ত্ৰিকভাৱে উচ্ছেদ কাৰ্য চলাইছে আৰু ইতিমধ্যে গুৱাহাটীৰো পাহাৰ অঞ্চল উচ্ছেদ কৰাৰ কাৰণে পৰিকল্পনা কৰিছে বুলি আমি গম পাইছোঁ। গতিকে গুৱাহাটীৰ পাহাৰ অঞ্চলত যাতে উচ্ছেদ নকৰে আৰু অসমত যি অমানৱীয় উচ্ছেদ কাৰ্য কৰিছে সেই উচ্ছেদ বন্ধৰ দাবীত আজি এই কাৰ্যসূচী গ্ৰহণ কৰি আমি আমাৰ সমজিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আমি স্মাৰক পত্ৰ দিবৰ কাৰণে আজি এই বিভিন্ন জেগাৰ পৰা কাৰ্যসূচী লৈ আহি আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যি উচ্ছেদ কৰিছে এইটো কোনো গণতান্ত্ৰিক পদ্ধতি উচ্ছেদ নহয়। তেওঁলোকে এটা কথা কৈছে যে হাইকোৰ্টৰ অৰ্ডাৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ, কিন্তু সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টে মানুহখিনিকতো মাৰিবলৈ দিয়া নাই, মানুহখিনিকতো অত্যাচাৰ কৰিব দিয়া নাই। মানুহখিনিক প্ৰথমতে তেওঁলোকে সংস্থাপন দিয়ক, তাৰপিছত যদি কোনোবা ফৰেষ্টৰ মাটিত বহিছে কোনোবা চৰকাৰী মাটিত বহিছে তেওঁলোকক উচ্ছেদ কৰা, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু মানুহ হৈছে ভগৱান। গতিকে ভগৱানৰ ওপৰত অত্যাচাৰ যেতিয়া কৰিব ভগৱানে কেতিয়াও সহ্য নকৰে। আৰু 2 নম্বৰত হৈছে যে আমাৰ গুৱাহাটীত 1,30,000 পৰিয়াল আছে। এই 1,30,000 পৰিয়াল আজি ভূমি পট্টাহীন। তেওঁলোকক পট্টা দিবৰ কাৰণে চৰকাৰে বসুন্ধৰা 1 কৰিলে, বসুন্ধৰা 2 কৰিলে, বসুন্ধৰা 3 কৰিলে, কিন্তু দেখা যায় যে বসুন্ধৰা 3লৈকে এইটো বেবেৰীবাং হ'ল। অৰ্থাৎ বসুন্ধৰা 3ত অসম চৰকাৰে কিমান চৰকাৰী মাটি আছে এই মাটিখিনি উলিয়াই ল'লে। আৰু এতিয়া ইতিমধ্যে আমি গম পাইছোঁ যে গুৱাহাটীৰ বিভিন্ন অঞ্চলত তেওঁলোকে উচ্ছেদ কৰাৰ কাৰণে প্লেন কৰিছে। অৰ্থাৎ আমাৰ খিলঞ্জীয়া লোকসকলকো গুৱাহাটী যিসকল খিলঞ্জীয়া লোক আছে এই খিলঞ্জীয়া লোকসকলকো তেওঁলোকে গোপনে এখন গাইডলাইন কৰিছে, আৰু সেই গাইডলাইনখনৰ আধাৰত আমাৰ চৰকাৰে আমাৰ খিলঞ্জীয়া মানুহখিনিক এটা উচ্ছেদ কৰা এটা প্লেন কৰিছে। এইটো ইতিমধ্যে আমি গম পাইছোঁ। গতিকে চাওক, ইতিমধ্যে দক্ষিণ গাঁৱত ইতিমধ্যে তেওঁলোকে নটিচ কৰিছে, আৰু ৰূপনগৰ বিৰুবাৰী আদি কৰি বিভিন্ন স্থানত তেওঁলোকে নটিচ ইতিমধ্যে প্ৰিপেয়াৰেশ্যন কৰিছে বুলি আমি জানিব পাৰিছোঁ। গতিকে আমি ক'ব বিচাৰিছোঁ যে চৰকাৰে প্ৰথমে মানুহ সংস্থাপন দিয়ক, তাৰপিছত উচ্ছেদ কৰক। আৰু বসুন্ধৰা 3ত যি ভেকু ভাওনা কৰিছে এই বসুন্ধৰাত ভেকু ভাওনাটো বন্ধ কৰিব লাগে। আৰু যিখন চৰকাৰে গাইডলাইন প্ৰস্তুত কৰিছে এই গাইডলাইনখনৰ মতে আমাৰ গুৱাহাটী 1,30,000 পৰিয়ালে ভূমি পট্টা নাপায়। গতিকে এই গাইডলাইনখন সংশোধন কৰিব লাগে। গতিকে গাইডলাইন সংশোধন কৰক, আৰু যেতিয়ালৈকে গাইডলাইন সংশোধন নকৰে আমি ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে কোনো কাৰণতে ৰখি নাথাকোঁ। অনাগত দিনত আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।